নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ তৃতীয় শ্ৰেণী গণিত পাঠ্যপুথি আমাৰ গণিতৰ পাঠ 8 হৰণ নামৰ যেটো পাঠ আছে সেই পাঠটি তোমালোকক মই বুজাই দিবলৈ চেষ্টা কৰিছো গতিকে তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিও আৰম্ভ কৰিছো এতিয়া হৰণ বুলি ক'লেনো আমি কি কওঁ হৰণ পাঠটোৰ নাম হৈছে হৰণ এতিয়া হৰণ বুলি ক'লে আমি কি বুজো হৰণ বুলি ক'লে আমি বুজিব লাগিব যে বিয়োগৰ ছুটি নিয়মটোই হৈছে হৰণ যিদৰে যোগৰ ছুটি নিয়মটো পূৰণ ঠিক তেনেধৰণে বিয়োগৰ ছুটি নিয়মটোই হৈছে হৰণ এতিয়া মই এই বিয়োগৰ ছুটি নিয়ম যে হৰণ হয় তাক মই এটা উদাহৰণৰ সহায়ত তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছো তোমালোকে মন কৰাচোন এতিয়া চোৱাচোন ইয়াত আছে মাৰ্বল 6টা এই 6টা মাৰ্বল আমি দুটাকৈ সমান ভাগত ভাগ কৰিব লাগে মাৰ্বল কিমানটা আছে মাৰ্বল আছে তোমাৰ 6টা ভাগ কৰিব লাগে এই ভাগ কৰাটোক আমি হৰণ চিন দিও এটো দুইয়ে ভাগ কৰিব লাগে কে ভাগ কৰিব সেইটোকে আমি কৰিবলৈ যাওঁতে কি কৰিম আমি বিয়োগৰ সহায়টো কৰিব পাৰিম আমি 6 ৰ পৰা 2 শূন্য 2 বিয়োগ কৰি যাম যেতিয়ালৈকে আমি শূন্য নেপাওঁ 2 কে ভাগ কৰি যাম মানে 2 6 ৰ পৰা 2 গলে প্ৰথমবাৰত আমি এটো প্ৰথমবাৰ 4 পালো আকৌ 2 বিয়োগ কৰিলো তেতিয়া 4 পৰা এটো দ্বিতীয়বাৰত আমি 2 দ্বিতীয়বাৰত আমি কৰিলো 2 পালো দ্বিতীয়বাৰ বিয়োগ কৰাৰ পিছত আকৌ তৃতীয়বাৰ বিয়োগ কৰাৰ পিছত আমি তৃতীয়বাৰ বিয়োগ কৰিলো এটো তৃতীয়বাৰত বিয়োগ কৰিলো তেতিয়া পালো আমি শূন্য এতিয়া আমি কেইবাৰ বিয়োগ কৰিলো তিনিবাৰ হেতুকে আমি হৰণ চিনৰ কি কয় আমি সমান চিনৰ ইফালে 2 এ আমি 6ক যেতিয়া ভাগ কৰিলো কেইবাৰ পালো তিনিবাৰ পালো এতিয়া আমি বিয়োগ কৰি তিনিবাৰ পাইছিলো এটো আমি এটো ইয়াত লিখিলো কিন্তু এটো আমি ছুটিকে কৰিবৰ কাৰণে পূৰণ নেউটাৰ সহায় ল'ব পাৰো এতিয়া 2 লগত কিমান পূৰণ কৰিলে 6 হয় 2 লগত 3 পূৰণ কৰিলে 6 হয় 2 3 গুণ 6 তেনেকৈ আমি বহাব পাৰো এই বিয়োগ কৰি যেটো আমি বিয়োগ কৰাৰ যেটো নিয়ম হৰণ কৰা বিয়োগ কৰি আমি হৰণ অংক কৰাৰ যেটো নিয়ম হেতু এটা খুব দীঘলীয়া প্ৰসেস হৈ যায় সেই কাৰণে আমি পূৰণ নেউটাৰ সহায়ত যেটো কৰো হেতুৱে হৰণৰ আটাইকৈ ছুটি নিয়ম পূৰণ নেউটা আমি ব্যৱহাৰ কৰি কৰিব পাৰো এতিয়া 2 লগত কিমান পূৰণ কৰিলে 6 যেটো হৰণ কৰিব লাগে হেতু যেটো সংখ্যা হৰণ কৰিব লাগে হেতু আমি হেতু সংখ্যা পাবলৈ কি হেই যেটো সংখ্যাই হৰণ কৰা হয় হেতু লগত কিমান পূৰণ কৰিলে সেই সংখ্যাটো পোৱা যায় হেতু হলে আমি পাই গৈছো 2 3 গুণ যেটো 6 কিন্তু এটো বিয়োগ আমি বিয়োগ কৰিও পাইছো কিন্তু বিয়োগৰ এতিয়া গম পাইছো যে বিয়োগৰ ছুটি নিয়মটোই হৈছে হৰণ এতিয়া আমি পাঠটোলৈ আহিছো মাঘ বিহু উপলক্ষে নিতুল আৰু নিভাহঁতৰ ঘৰৰ সকলো সদস্যই লগে ভাগে বিভিন্ন ধৰণৰ লাডু আৰু পিঠা তৈয়াৰ কৰিছে তলৰ ছবিখন চাই কি পিঠাৰ লাডু তৈয়াৰ কৰিছে কোৱাচোন ইয়াত আমি কি পিঠা বনোৱা দেখিছো তেল পিঠা দেখিছো তিল পিঠা দেখিছো লাৰু দেখিছো হয়নে চুঙা পিঠা দেখিছো এতিয়া কৈছে ঠিক সেই সময় নিভাৰ লগৰীয়া জ্যোতি আৰু ৰিহান তেওঁলোকৰ ঘৰলৈ আহিল তেওঁলোকক খাবলৈ দিবৰ বাবে 6খন পিঠা আনিলে নিভাই 6খন পিঠা দুখন থালত সমানে কেনেকৈ থৈছে চাও আহাচোন এই 6খন পিঠা দুখন থালত সমানকে থবলৈ প্ৰত্যেকখন থালত কেইখনকৈ থৈছে পিঠা 3খনকৈ থৈছে গতিকে পিঠা 6খন জ্যোতি আৰু ৰিহানৰ মাজত সমানে ভগাই দিলে প্ৰতি গৰাকী 3খনকৈ পিঠা খাবলৈ পাব নিভাই পিঠা ভগাই থকা সময়তে ৰাজু আহি তেওঁলোকৰ লগ লাগিল কোন আহিলে ৰাজু আহিলে নিভাই সেই পিঠা 6খনকৈ 3 গৰাকীৰ মাজত ভগাই দিবলৈ 3খন থালত সমানে থলে আৰু 3খন থালত এনে ধৰণে থৈছে আৰু তেতিয়া যেতিয়া 3খন থালত 6খন পিঠা সমানে ভাগ কৰিছে তেতিয়া কিমান পাইছে প্ৰত্যেকখনত 2খনকৈ পৰিছে এই 3খন থালত প্ৰতিখনত কি হয় 2খনকৈ পিঠা থৈছে আসলে এইটোৱে আমি হৰণ অংক সহায়টো কৰিব পাৰো এতিয়া পিঠা আছিল কিমান 6খন হয়নে পিঠা আছিল 6খন আৰু প্ৰথমতে ভাগ কৰিছে 3খনকৈ ভাগ কৰি কিমান পাইছে 2খন থালত দিছে ন 2খন থালত দিছে প্ৰথম 2খন থালত দিছে 2খন থালত দিলে কেইখন পাব 2 লগত কিমান পূৰণ কৰিলে 6 হয় 3 আৰু হিটো আকৌ সেই 6খন পিঠাকে আকৌ 3খন থালত যদি সমানে ভাগ কৰো 3এ হৰণ কৰিব লাগিব তেতিয়া কিমানকে পিঠা পাব 2খন 3এ যেটো 6ক হৰণ কৰি 2 পাও কাৰণ 3 লগত 2 পূৰণ কৰিলে 6 হয় হয়নে এটো এতিয়া
সেই থালত থোৱা পিঠাৰ যিটো আমি পিঠা থৈছোঁ সেইটোকে আমি অংকৰ সহায়ত কৰিব পাৰোঁ। এইটো কি অংকৰ সহায়ত কৰিলোতো? এইটোৱে হৰণ অংক। এইবাৰ মাকে নিতুলক লাডুবোৰ থালত সজাই থবলৈ ক'লে। নিতুলে 18টা লাডু দুখন থালত সমানে থলে প্ৰতিখনত কিমানকৈ লাডু থাকিব চোৱাচোন। এতিয়া ইয়াত 18টা লাডু আছে, দুখনকৈ থৈছে, আমি হিচাপ কৰিম। দুখন থালত থৈছে, দুখন থাল, এখন থালত কেইটাকে পৰিছে? 1 2 3 4 5 6 7 8 9 9টাকে পৰিছে। দুখন থালত প্ৰতিখনত 9টাকৈ লাডু থাকিব। যদি নিতুলে লাডুকেইটা তিনিখন থালত সমানে থব বিচাৰে তেনে প্ৰতিখনত কিমানকৈ থাকিব ভগাই চোৱাচোন। তিনিখন থালত যদি আমি থওঁ, সেইটো লাডু আছিলে কিমান? লাডু আছিলে কিমানটা আছিলে? 18টা। সমান কেইখন থালত থব লাগে? তিনিখনত। তিনিয়ে আমি ভাগ কৰিম। তিনিয়ে ভাগ কৰিলে কিমান পাম? তিনিৰ লগত কিমান পূৰণ কৰিলে 18 হয়? 6 পূৰণ কৰিলে 18 হয়। তেতিয়াহ'লে প্ৰত্যেকখন থালত কেইটাকে লাডু পৰিব? যিটো আমি 3য়ে 18 হৰণ কৰি যিটো পালোঁ সেইটোৱে হ'ব, 6টাকে পৰিব, হয়নে? ইয়াত আমি গতিকে কি লিখিব লাগিব? তিনিখন থালৰ প্ৰতিখনত 6টাকৈ লাডু থাকিব। 18টা লাডু 6খন থালত সমানে থ'লে প্ৰতিখনত এইটো যেনেধৰণে কৰি দিছিলোঁ তেনেধৰণে 6 যেতিয়া 18খন গৈ 3 পাম, হয়নে? 3টাকৈ লাডু থাকিব। আকৌ 18টা লাডু 9খন থালত সমানে থ'লে প্ৰতিখনত কিমান পৰিব? আকৌ 18 কিমান? 9খন থালত 18ক আমি 9য়ে হৰণ কৰিব লাগিব। যিহেতু 9খন থালত থৈছে, 9খন থালত থ'লে কিমান হ'ব? 9ৰ লগত কিমান পূৰণ কৰিলে? আমি পূৰণ নেওতাটো জানিলেই হ'ব, পূৰণ নেওতাখন জানিলেই হৈ যাব। 9ৰ লগত 9 গুণ 9, 9 দুগুণ 18, 2। তেতিয়াহ'লে প্ৰত্যেকখন থালত 9খন যদি থালত হয় 2টাকৈ লাডু পৰিব। আমি কি লিখিব লাগিব ইয়াত? 18টা লাডু 9খন থালত সমান থ'লে প্ৰতিখন 2টাকৈ লাডু থাকিব। নিতুলে মাকৰ পৰা 11খন পিঠা আনিলে। নিতুলে 4খন থালত আটাইকেইখন পিঠা সমানে থ'ব বিচাৰিলে। 11খন পিঠা আনিছে, 4খন থালত আটাইখনত সমানে থ'ব বিচাৰিছে। নিতুলে পিঠাখন 4খন থালত সমানে থ'ব পাৰিবনে? এতিয়া 11খন আছে পিঠা, 4খন থালত থৈছে। এতিয়া 4য়ে 11ক আমি হৰণ কৰিম, হয়নে? 4ক মই বিয়োগৰ সহায়তে কৰি চাওঁ। 11ৰ পৰা আমি কি কৰিম? প্ৰথম 4 বিয়োগ কৰিম প্ৰথমবাৰ। 11 4 গ'ল 7। এইটো প্ৰথম খাপত হ'ল, প্ৰথম খাপ হ'ল। তাৰপিছত আকৌ আমি 4 বিয়োগ কৰিম, তেতিয়া কিমান পাম? 3। এইটো দ্বিতীয় খাপত 3। কিন্তু 3 বাকী থাকিলে, কিন্তু এতিয়া আৰু 4 নহ'ল, হয় নাই? সমান নহ'ল, 4টো আমি নেপালোঁ। 4ৰ পৰা 4 যোৱাহেঁতেনহে আমাৰ বিয়োগ হ'ল। আৰু এতিয়া সমান হ'ল জানো? নহ'ল, হয় নাই? যিহেতু ইয়াত আমি 4 পাব লাগিছে, তেতিয়াহে 4ৰ পৰা 4 বিয়োগ কৰিব পাৰিলোহেঁতেন। এতিয়া আৰু কেইখন লাগিব তেতিয়াহ'লে? আৰু 4 পাবৰ কাৰণে ইয়াৰ লগত কি কৰিব লাগে? আমি 1 এটা যোগ কৰিব লাগিব, হয়নে? তেতিয়াহে হ'ব। 11ৰ লগত আৰু 1 যোগ কৰিলে তেতিয়া 4 পালোহেঁতেন। তেতিয়া 4ৰ পৰা 4 যদি বিয়োগ কৰিলোহেঁতেন তেতিয়া আমি 0 পালোহেঁতেন, হয়নে? এতিয়া কৈছে নিতুলে পিঠাখন 4খন থালত সমানে থ'ব পাৰিবনে? নোৱাৰে। মই এতিয়া অংকটো যিটো কৰিলোঁ, যিহেতু 4খন থালত সমানে আমি থ'বৰ কাৰণে আৰু এটা লাগিছিলে। 11 হ'লে নহ'ব, এটা লাগিব, হয়নে? 3টাকে থ'বলৈ হ'লে 4খন থালত 3টাকে পৰিব তেতিয়া। যদি নোৱাৰে, কেইখন পিঠা আনিলে 4খন থালত সমানে থ'ব পাৰিব? এইটো 12 হ'ব। আমি 12 বুলি পাইছিলোঁ, হয়নে? 12টা লাডু লাগিব, হয়নে? পিঠা 12টা লাগিব। এতিয়া কৈছে তলত দিয়া বস্তুসমূহ নিৰ্দেশ অনুযায়ী গোট সাজি গোটৰ সংখ্যা খালী ঘৰত লিখো আহা। ইয়াত দি দিছে, ইয়াত কিমান আছে? মুঠ সংখ্যা, ইয়াত আমৰ সংখ্যা কিমান আছে? 16টা। প্ৰতিটো গোটত 2টাকৈ থাকিব, এনেকৈ 2টাকৈ ভাগ কৰি দি দিছে এইটো। আৰু গোট হ'ব কেইটা? 8টা। ইয়াত কি কৈছে? মুঠ সংখ্যা আমৰ সংখ্যা 12টা। তাৰপিছত প্ৰতিটো গোটত কেইটাকৈ থাকিব? 4টা। মই এনে 4টাকৈ ভাগ কৰি দেখুৱাই দিছোঁ। আৰু তেতিয়া কেইটা গোট পালোঁ আমি? 1টা 2টা 3টা গোট পালোঁ। এতিয়া আমি ইয়াত 3 লিখিছোঁ। ঠিক তেনেদৰে ইয়াত কিমান কৈছে? 20। মুঠ ফুলৰ সংখ্যা 20 আৰু ভাগ কৰিছে কিমান? প্ৰতিটো গোটত থাকিব 5টাকৈ আমি ভাগ কৰিলোঁ। কেইটা ভাগ পালোঁ আমি? এনেকৈ 4টা পালোঁ, 4 লিখিছোঁ। ঠিক তেনেদৰে ইয়াত কেইটা আছে? মুঠ আপেলৰ সংখ্যা 20টা। প্ৰতিটো গোটত 10টাকৈ থাকিব, 10টাকৈ আমি এনেকৈ 20টাক যেতিয়া ভাগ কৰিলোঁ 2 ভাগ পালোঁ। তেতিয়া গোট কেইটা পালোঁ? 2টা পালোঁ। এতিয়া এইটোৱে তাৰমানে 10ক
20ক 10 হৰণ কৰিলে কিমান পাম তেতিয়াহ'লে 2 পাম সেইটোৱে আসলে ইয়াত গুটত ভাগ কৰি দিলেও আমি তেনেধৰণৰ হৰণ অংকটো পাই যাওঁ চিন্তা কৰি কোৱা 25টা মাৰ্বলৰ পৰা 5টাকৈ মাৰ্বল গুট গঠন কৰিলে কেইটা গুট গঠন হ'ব কিমান হ'ব 25টাৰ পৰা আমি এইটো মুখতে কৰিব পাৰো আমি হয়নে কেনেধৰণে কৰিব পাৰো গুট আছে মুঠ মাৰ্বল আছে 25টা ভাগ কৰিব লাগে কিমান 5টা গুটত ভাগ কৰিবলৈ কৈছে আৰু এই 5টা গুটত ভাগ কৰাটোকে আমি হৰণ চিনৰ হৰণ অংকৰ সহায়ত আমি কেনেধৰণে কৰিম যেটা 25টা আছে 25 লিখিলো 5ৰে ভাগ কৰিবলৈ 5টা গুটত এতিয়া 5ৰ লগত কিমান পূৰণ কৰিলে 25 হ'ব আমি 5 ঘৰ নেউটা মাতিলে পাম 5 5 গুণ যেহেতু 25 আমি এই পিনে 5 লিখিম এতিয়াহলে কেইটা গুট হ'ব 5 হ'ব হয়নে এতিয়া 25টা মাৰ্বলৰ 5টাকৈ মাৰ্বল গুট গঠন হ'লে কেইটা গুট গঠন হ'ব লিখিব লাগিব আমি 5টা হ'ব আকৌ দিছে প্ৰতিটো গুটত 6ডালকৈ পেন্সিল লৈ মুঠ 6টা গুট গঠন কৰিলে কেইডাল পেন্সিল লাগিব 6ডালকৈ পেন্সিল লৈ মুঠ 6টা গুট তেতিয়া হেতু কি কৰিব 6ডালকৈ পেন্সিল ললে 6টা গুট গঠন কৰিলে কিমান লাগিব 6টা গুট আছে তেতিয়া হেতু পূৰণ কৰিব লাগিব 6 লগত 6 যেতিয়া পূৰণ কৰি আমি 36 পাম 36 ডাল লাগিব এতিয়া নিতুলে সকলোৰে মাজত তেল পিঠা ভগালে 18খন তেল পিঠা ছগৰাকীৰ মাজত সমানে কেনেদৰে ভগালে চাও আহা 18খন পিঠা তেল পিঠা কেনেধৰণে ভাগ কৰিছে আমি চাম এতিয়া 18খন তেল পিঠা ছগৰাকীৰ মাজত কেনেকৈ ভাগ কৰিছে ইয়াত দিছে প্ৰথমে ছগৰাকী প্ৰতিগৰাকী এখনকৈ পিঠা দিব ছখন থালত এখন এখনকৈ দিছে এটো এখন এখনকৈ কাটি গৈছে 6টা গুচি গৈছে প্ৰথম মুঠ পিঠাৰ সংখ্যা 18 প্ৰথমবাৰত ভগোৱা পিঠাৰ সংখ্যা কিমান 6 এটা এটাকে 6টা দিয়া 6খন দিয়া হ'ল সেই কাৰণে এটো 6টো আমি বিয়োগ কৰি দিব লাগিব মানে প্ৰথমবাৰত 18 পৰা যেতিয়া 6 বিয়োগ কৰি পাইছে 12 পাইছে আকৌ দ্বিতীয়বাৰত ছগৰাকী দিলে আৰু এটা দিলে এই এটাৰ লগত আৰু এটা দি দিছে সমানে সমানে তেতিয়া কি হ'ব আৰু আগতে প্ৰথমবাৰত 6 দিয়াৰ পাছত যেটো 12 থাকিলে সেই 12টোৰ পৰা আৰু 6টা পঠিয়াই দিছে তেতিয়া হলে কি হ'ব 6খন পিঠা দি দিয়া হৈছে হেতু কি কৰিব দ্বিতীয়বাৰত ভগোৱা পিঠাৰ সংখ্যা 6খন দ্বিতীয়বাৰ 12 পৰা 6 বিয়োগ কৰিলে পাইছে 6 ভগাবলৈ ৰৈ যোৱা পিঠাৰ সংখ্যা 6 আকৌ তৃতীয়বাৰত প্ৰতিগৰাকী আৰু এখন কৰি দিব দুখন আছিল আৰু এখনকে দি দিছে তেতিয়া হলে আকৌ এটো কাটিবলগীয়া হৈছে ৰৈ যোৱা মুঠ পিঠাৰ সংখ্যা আগতে এই দ্বিতীয়বাৰ ভগোৱাৰ পাছত 6খন আছিল আৰু তৃতীয়বাৰত এখন কৰি দি 6খন দিলে তেতিয়া 6 পৰা 6 বিয়োগ কৰিলে শূন্য হয় তৃতীয়বাৰ ভগোৱাৰ পাছত এখনো পিঠা ৰৈ যোৱা নাই আৰু প্ৰতিগৰাকী ভাগত 3খনকৈ পিঠা পৰিব গতিকে 18খন পিঠা ছগৰাকীৰ মাজত সমানে ভগালে 3বাৰ ভগাব লগা হৈছে আমি এনেধৰণে ভগোৱাৰ পাছত কেইবাৰ ভগাব লগিয়া হৈছে 18খন পিঠা ছগৰাকী মাজত ভাগ বতৰা কৰোতে 3বাৰ ভগাব লগিয়া হৈছে আৰু গায়পতি কেইখন কৈ দিব লাগিব 3খন কৈ দিব লাগিব গতিকে 18ক 6 হৰণ কৰিলে কিমান হ'ব 3 হ'ব যেটো 6 লগত 3 পূৰণ কৰিলে 18 আমি ইয়াৰ সমান চিনৰ মুফালে কিমান লিখিম 3 লিখিম নিতুলে ভগোৱাৰ নিচিনাকৈ 18খন পিঠা 9 গৰাকীৰ মাজত সমানে ভগোৱা 9 গৰাকীৰ মাজত 18খন সমানে ভগোৱা প্ৰত্যেক গৰাকী কিমান পাব হেতু আমি দুখনকৈ পাব হেতু 18ক আমি কৰিছিলো নহয় 18ক আমি 9ৰে হৰণ কৰিবলৈ 9 লগত কিমান পূৰণ কৰিলে 18 হয় 2 পূৰণ কৰিলে 18 9 দুগুণ 18 এতিয়া দুখনকৈ পাব হয়নে ইয়াত আমি পিঠাবোৰ দুখন বুলি লিখিব লাগিব এইবাৰ আহিছো ইয়াৰ পিছত উল্লেখ কি দিছে বিয়োগফল শূন্য নোপোৱালৈকে একোটা সংখ্যাই বাৰে বাৰে বিয়োগ কৰো আহা এতিয়া 20ৰ পৰা প্ৰথমতে 5টো বিয়োগ কৰি 5টো শূন্য নোপোৱালৈকে বিয়োগ কৰি গৈ আছে 20ৰ পৰা প্ৰথমতে 5 বিয়োগ কৰি কিমান পোৱা হৈছে 10ৰ পৰা 5 নাযায় আমি ইয়াৰ পৰা 1 এটা ধাৰ কৰিলো 1 10ৰ পৰা 5 গলৈকে 5 যাত আমি 1 আছিলে 1ৰ পৰা 1টো নামি আহিব 15 ঠিক আকৌ দ্বিতীয় খাপত কিয় 15ৰ পৰা 5 বিয়োগ কৰি 10 পোৱা হৈছে তৃতীয়বাৰত 10ৰ পৰা এই যিটো বিয়োগফল থাকিলে হেতু পৰা আকৌ 5 বিয়োগ কৰি হৈছে 5 পোৱা হৈছে আকৌ একেবাৰে চতুৰ্থবাৰত 5ৰ পৰা এই যিটো বিয়োগফল পোৱা হৈছে সেই 5ৰ পৰা 5 বিয়োগ কৰি শূন্য পোৱা হৈছে এতিয়া 20ৰ পৰা 5 কেইবাৰ বিয়োগ কৰি আমি বিয়োগ কৰাৰ পাছত শূন্য পাইছো বিয়োগফলটো 4বাৰ এতিয়া বিয়োগফল শূন্য পাবলৈ 20ৰ পৰা 4বাৰ বিয়োগ কৰি 5 4বাৰ বিয়োগ কৰিব লগা আছে গতিকে 20 হৰণ 5 5এ 20ক হৰণ কৰিলে কিমান 4 মই প্ৰথমতেই তোমালোকক পাঠটো আৰম্ভণিতে মই
বিয়োগৰ যে ছুটি নিয়মটো হৰণ মই তোমালোকক দেখুৱাই দিছিলোঁ ঠিক এইকেইটা নিজেই কৰিবলৈ দিছে কটো দিছে 24ৰ পৰা 8 শূন্য নোপোৱালৈকে বিয়োগ কৰি যাব লাগিছে প্ৰথমে মই কেনেধৰণে কৈছোঁ 24ৰ পৰা 8 বিয়োগ কৰিব লাগে 4 পৰা 8 নাযায় সেইকাৰণে আমি দশকৰ ঘৰৰ পৰা আমি 1 10 এটা ধাৰ কৰিম 1 10 যেতিয়া 10 আহিলে 10ৰ লগত 4 যোগ কৰি 14 পালোঁ 14ৰ পৰা 8 বিয়োগ কৰিলে কিমান হয় 14 8 গ'ল 6 আৰু ইয়াত থাকিলে 1 10 1টোৰ তললৈ নামি আহিব তলত একো শূন্য আছে একো নাই মানে শূন্য আছে 1ৰ পৰা শূন্য গ'লে কিমান 1 তাৰপিছত এই বিয়োগফলটো আমি 16 পালোঁ আকৌ 16ৰ পৰা আকৌ আমি 8 বিয়োগ কৰিম 16ৰ পৰা 8 বিয়োগ কৰিলে 6ৰ পৰা 8 নাযায় আৰু গোটেইটোৰ পৰাই আমি বিয়োগ কৰিম 16ৰ পৰা 8 গ'লগে 8 8 যিহেতু 16 তাৰপিছত এই বিয়োগফলটো আকৌ এই দ্বিতীয় খাপত আমি যিটো বিয়োগফল পালোঁ তাৰ পৰা আকৌ আমি 8 বিয়োগ কৰি চাম 8ৰ পৰা 8 বিয়োগ কৰিলে শূন্য আমি 24ৰ পৰা 8 কেইবাৰ বিয়োগ কৰিবলগীয়া হ'ল বিয়োগফল শূন্য পোৱালৈ 3বাৰ বিয়োগ কৰিবলগীয়া হ'ল বিয়োগফল শূন্য পাবলৈ আমি 24ৰ পৰা 8 3বাৰ বিয়োগ কৰিব লাগিব হয়নে 8 বিয়োগফল শূন্য পাবৰ কাৰণে গতিকে 24 হৰণ 8 সমান যেটো 3বাৰ বিয়োগ কৰিবলগীয়া হৈছে 3 খটো দিছে এইটো 28ৰ পৰা আমি কেইবাৰ 7 বিয়োগ কৰিলে আমি বিয়োগফলটো শূন্য পাওঁ 28ৰ পৰা প্ৰথম খাপত মই বিয়োগ কৰি কিমান পাইছোঁ 28ৰ পৰা 21 পাইছোঁ আকৌ 21ৰ এই বিয়োগফলৰ 7 বিয়োগ কৰি 14 পাইছোঁ 14ৰ পৰা আকৌ 7 বিয়োগ কৰি আমি 7 পাইছোঁ 7ৰ পৰা এই বিয়োগফলটোৰ পৰা আকৌ 7ৰ পৰা 7 বিয়োগ কৰি শূন্য পাইছোঁ আমি 4টা খাপত পাইছোঁ বিয়োগফল শূন্য পাবলৈ 28ৰ পৰা 7 4বাৰ বিয়োগ কৰিব লাগিব গতিকে 28 হৰণ 7 সমান 4 বাৰে বাৰে বিয়োগ কৰি হৰণ কৰোঁ আহা এইকেইটাৰ দৰে একেই 2য়ে 10ক হৰণ কৰিব লাগে এইটো প্ৰথমটো দেখুৱাইছে প্ৰথমবাৰ 10ৰ পৰা 2 বিয়োগ কৰি 8 পাইছে আৰু দ্বিতীয়বাৰ কি হৈছে আকৌ 8ৰ পৰা 2 বিয়োগ কৰি 6 পোৱা হৈছে এনেধৰণে 5বাৰ 10ৰ পৰা 2 বিয়োগ কৰি পঞ্চমবাৰতহে শূন্য পাইছে বিয়োগফলটো এতিয়া 5 হৈছে সেই এইকেইটাও একেধৰণে এইকেইটা নিজেই কৰিবলৈ তোমালোকে চেষ্টা কৰিবা এতিয়া কৈছে নিজেই কৰোঁ আহা 10ডাল পেন্সিল 5 জনৰ মাজত সমানে ভগাই দিলে গাইপতি কেইডালকৈ পাব এতিয়া পেন্সিল আছে 10ডাল আমি কি লিখিবলৈ সমাধান পেন্সিল আছিলে কিমানডাল 10ডাল কিমান কৈছে 5 জনৰ মাজত সমানে এতিয়া 5 জনৰ মাজত ভগাই দিবলৈ সেই যিমানৰ মাজত ভগাই দিব লাগিব সেইটো আমি 10ক হৰণ কৰিব লাগিব এইটো আমি 5ৰ লগত কিমান পূৰণ কৰিলে 10 পাম 2 পূৰণ কৰিলে 10 পাম 5 2 গুণ 10 তেতিয়াহ'লে প্ৰত্যেক কিমান পাব তেতিয়াহ'লে প্ৰত্যেকে কেইডালকৈ পেন্সিল পাব দুডালকৈ পাব হয়নে দুডালকৈ পাব এইটো দুডালকৈ পাব গাইপতি কেইডালকৈ দুডালকৈ পাব 4 জনৰ মাজত 16টা মাৰ্বল সমানে ভগাই দিলে গাইপতি কেইটাকৈ পাব 4 জনৰ মাজত 16টা মাৰ্বল সেইটো 4 জনৰ মাজত 16টা মাৰ্বল এইটো আমি কেনেধৰণে সমাধান কৰিম মাৰ্বল আছে কিমান 16টা ভাগ কৰিব লাগে কেইটাৰ মাজত 4টাৰ মাজত সেইটো আমি যিমানৰ মাজত ভাগ কৰিব লাগে সেইটোৱে আমি 16 হৰণ কৰিব লাগিব এতিয়া 4 লগত কিমান পূৰণ কৰিলে 16 হ'ব 4 4 গুণ 16 সেইকাৰণে আমি এইটো 4 দিম 4 4 গুণ তেতিয়াহ'লে কি হ'ব 4 জনৰ মাজত 16টা মাৰ্বল সমানে ভগাই দিলে গাইপতি 4টাকৈ পাব 30টা লিচু 6 জনৰ মাজত সমানে ভগাই দিলে গাইপতি কেইটাকৈ পাব 30টা লিচু 6 জনৰ মাজত ভাগ এতিয়া 30টা লিচু আছে 30টা 6 জনৰ মাজত ভাগ কৰিব লাগে 6 সমানে 6 হৰণ কৰিব লাগিব তেতিয়াটো কি হ'ব 6 লগত কি পূৰণ কৰিলে 30 হ'ব আমি 6 ঘৰ নেউটা মাতিব লাগিব 6 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 6 লগত 5 পূৰণ কৰিলে 30 হ'ব তেতিয়াহ'লে প্ৰত্যেকে গাইপতি কেইটাকৈ লিচু পাব 5টাকৈ পাব হয়নে আমি যেটো 6ক 30 হৰণ 30ক 6 হৰণ কৰি 5 পালো হয়নে এতিয়া গাইপতি কেইটাকৈ পাব এতেকে গাইপতি 5টাকৈ লিচু পাব বুলি লিখিব লাগিব জানো আহা সমানে ভাগ বিতৰণ কৰাকে হৰণ বুলি কওঁ আমি সমানে ভাগ বিতৰণ কৰাকে হৰণ বুলি কওঁ সমকৈ হৰণ কি বুলি ক'লে আমি কি কম সমানে ভাগ বিতৰণ কৰাকে আমি হৰণ বুলি কওঁ সমান সমান গোটত ভগাই আমি হৰণ কৰিব পাৰো আমি সমান সমান গোটত ভাগ কৰিও কৰিছিলো হয়নে একোটা সংখ্যা বাৰে বাৰে বিয়োগ কৰিও আমি হৰণ কৰিব পাৰো মই বিয়োগ কৰি কেনে ধৰণে হৰণ অংক কৰিব পাৰি মই শিকাইছিলো
সমানে ভাগ কৰোঁতে কেতিয়াবা সৰু ভাগ এটা ৰৈ যাব পাৰে, তাৰ তেতিয়া আমি সেইটো কি হ'ব, সৰু মানে যেতিয়া আমি বিয়োগফল শূন্য নাপাব পাৰোঁ, হয়নে? হৰণক এই চিনটোৱে হৰণ চিনেৰে বুজোৱা হয়। আমি বাস্তৱৰ সহায়ত আমি কিছুমান এতিয়া হৰণ কৰি দেখুৱাব পাৰোঁ। মই এতিয়া দেখুৱাইছোঁ তোমালোকক। এই চাৰিটা ভোট জলকীয়া, এই চাৰিটা ভোট জলকীয়া এতিয়া আমি চাৰিটা ল'ৰাৰ মাজত ভাগ কৰিব লাগে। চাৰিটা ল'ৰাৰ মাজত সমানে ভাগ কৰি আমি চাৰিটাৰ মাজত এটা 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 এনেকৈ আমি কেইটা ভাগ কৰিলোঁ, চাৰিটাৰ মাজত এটা এটাকৈ আমি ভাগ কৰিব পাৰোঁ। প্ৰত্যেক ভাগত কেইটাকৈ পাব, এটাকৈ পাব, হয়নে? চাৰিটাৰ মাজত যেতিয়া ভাগ কৰা হয়, মই প্ৰথমজনক এটা দিলোঁ, দ্বিতীয়জনক এটা দিলোঁ, তৃতীয়জনক এটা দিলোঁ, তৃতীয়জনক এটা দিলোঁ, তৃতীয়জনক এটা দিছোঁ, হয়নে? আকৌ চতুৰ্থজনক এটা এটাকৈ পাইছে। চাৰিজনৰ মাজত সমানে ভাগ কৰিলে কেইটাকৈ পাব, এটাকৈ পাব, হয়নে? তাৰপিছত এটা দিছে শনিবৰীয়া চৰা। কুশল কোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ 12গৰাকী শিক্ষাৰ্থী বাগিচাত পাচলি আৰু ফুলৰ পুলি ৰোৱাৰ বাবে আগ্ৰহী। তেওঁলোকে সমানে দুটা দলত ভাগ হোৱাৰ সিদ্ধান্ত ল'লে। প্ৰতিটো দলত কেইগৰাকী শিক্ষাৰ্থী থাকিল চাওঁ আহা। 12গৰাকী শিক্ষাৰ্থী কি কৈছে, তেওঁলোকে সমানে দুটা দলত ভাগ হোৱাৰ সিদ্ধান্ত ল'লে। প্ৰতিটো দলত কেইগৰাকীকৈ শিক্ষাৰ্থী থাকিল চাওঁ আহা। কি কৈছে, দুটা দলত ভাগ হৈছে, 2য়ে সেইকাৰণে হৰণ কৰিছে। 2 লগত আমি কিমান পূৰণ কৰিলে 12 পাম, 6 পূৰণ কৰিলে 12 পাম। তেতিয়াহ'লে প্ৰত্যেকটো দলত কেইটা থাকিব, 6টাকৈ থাকিব। আমি পূৰণ নেওতা জানিলে হৰণ অংক কৰা একেবাৰে সহজ, কাৰণ এই যিটোৱে হৰণ কৰিব লাগে সেই সংখ্যাটো পাবলৈ যিটোৱে হৰণ কৰিব লাগে সেই তাৰ লগত কিমান পূৰণ কৰিলে সেই পূৰণফল হিচাপে তাক পোৱা যাব, সেইটো কৰিলে সহজ। এতিয়া 2য়ে হৰণ কৰিবলগীয়া আছে। ইয়াত 12 পূৰণফল পাবৰ কাৰণে 2 লগত কি পূৰণ কৰিবলগীয়া আছে, আমি দুঘৰ নেওতা মাতি যাম। 2 এগুণ 2, 2 দুগুণ 4, এনেদৰে মাতি 2 6 গুণ 12 হয়। তেতিয়াহ'লে এইটো 6 পাইছোঁ, হয়নে? ভাবি ক'বলৈ দিছে তোমালোকক, 12গৰাকী শিক্ষাৰ্থীক আৰু কেনেধৰণে দলত ভাগ কৰিব পাৰি যাতে প্ৰতিটো দলত সমানে শিক্ষাৰ্থী থাকে। 12গৰাকীক আমি কেনেকৈ কৰিব পাৰোঁ, আমি 12ক 3য়ে যদি সমানে ভাগ কৰোঁ, 3টা দলত ভাগ কৰোঁ, তেতিয়া প্ৰতিটো 3, সেইটো কি কৰিম আমি, 12গৰাকী আছে, হয়নে? 3টা দলত ভাগ কৰিছোঁ। এতিয়া 3য়ে 12ক 3 লগত কি পূৰণ কৰিলে 12 হ'ব, 4 পূৰণ কৰিলে 12 হ'ব। তেতিয়াহ'লে 3টা দলত থাকিলে প্ৰত্যেকটো দলত কেইটাকৈ থাকিব, তেতিয়াহ'লে 4টাকৈ থাকিব, হয়নে? 4গৰাকীকৈ থাকিব। আকৌ আমি 4টা দলতো ভাগ কৰিব পাৰিম। আমি কেনেকৈ 4টা দলতো ভাগ কৰিম, 4ও ভাগ কৰিব পাৰিম। এইটো 4টাকৈ ভাগ কৰিলে কিমান হ'ব, 4 লগত কিমান পূৰণ কৰিলে 12 হয়, 3 পূৰণ কৰিলে 12 হয়। এতিয়া শিক্ষকে এটা দলক 30টা বেঙেনাৰ পুলি আৰু আনটো দলক 35টা নাজি ফুলৰ পুলি শাৰী শাৰীকৈ ৰোৱাৰ দায়িত্ব দিলে। 2টা দলে কেনেধৰণে পুলিবোৰ ৰুলে চাওঁ আহা। 30টা বেঙেনাৰ পুলি প্ৰতি শাৰীত 5টা কৰিলে। কিমান কৰিলে, 5টা কৰিলে। কেইটা শাৰীৰ প্ৰয়োজন হ'ল, 30টা বেঙেনা পুলি প্ৰতি 5টা কৰিলে। 30টা বেঙেনা 5টা কৰিছে। 30টা বেঙেনা পুলি আছিলে কিমান, 30টা, ৰুইছে কেইটাকৈ, 5টাকৈ, হয়নে? কেইটা শাৰীৰ প্ৰয়োজন, এতিয়া কেইটা শাৰীৰ প্ৰয়োজন, 5টাকৈ ৰুলে হ'লে 5 30ক আমি হৰণ কৰিম, 5ৰ লগত 6 পূৰণ কৰিলে 30 হয়। সেইকাৰণে কেইটা শাৰীৰ প্ৰয়োজন হ'ল, 6টা শাৰীৰ প্ৰয়োজন হ'ল। 6টা হ'ল। এইটো আমি ইয়াত কি লিখিব লাগিব, ইয়াত আমি 6 লিখিম। এতিয়া কৈছে 35টা নাজি ফুলৰ পুলি প্ৰতি শাৰীত 5টা কৰিলে কেইটা শাৰীৰ প্ৰয়োজন, 35টা নাজি ফুলৰ পুলি প্ৰতি শাৰীত 5টা, 35টা নাজি ফুলৰ পুলি কিমান আছে, 35টা, কেইটাকৈ প্ৰতি শাৰীত 5টাকৈ ৰুইছে। এতিয়া 5এ আমি 35ক হৰণ কৰিব লাগিব। 5ৰ লগত কিমান পূৰণ কৰিলে 35 হ'ব, 5 ঘৰ যেতিয়া নেওতা মাতি কৰিম আমি, 5ৰ লগত 7 পূৰণ কৰিলে 35 হয়। এতিয়া 5এ 35ক হৰণ কৰিলে তেতিয়াহ'লে কিমান হ'ব, 7 হ'ব, হয়নে? 7 হ'ব। এতিয়া কেইটা শাৰী প্ৰয়োজন হ'ল, 7টা। ঠিক তেনেধৰণে এইকেইটা তোমালোকে নিজে কৰিবলৈ চাবা। এতিয়া চোৱাচোন, ভাজ্য, ভাজক আৰু ভাগফলৰ লগত চিনাকি হওঁ আহা।
ভাজ্য ভাজক এই এতিয়া 12 মই এটা উদাহৰণ দিছো এইটো 12 হৰণ 3 12 3 3 12 হৰণ কৰিলে কিমান পাম ভাগ এইটো 4 পাম হয়নে এইটো 4 পাম এই যিটো হৰণ কৰা হয় এইটো কোৱা হয় আমি 12 হৰণ কৰিছো এইটো কোৱা হয় ভাজ্য যাক হৰণ কৰা হয় ভাজ্য বুলি কোৱা হয় আৰু যিয়ে হৰণ কৰে তাক কোৱা হয় ভাজক তাৰপিছত আমি যিটো পাম এই যিটো পালো আমি ভাজকে ভাজ্যক হৰণ কৰি যিটো পোৱা যায় সেই যিটো হৰণ কৰি হৰণ ফলটো পোৱা যায় তাকে কোৱা হয় ভাগফল কি বুলি কোৱা হয় ভাগফল বুলি কোৱা হয় এতিয়া আমি জানিব লাগিব ভাজ্য কাক কয় যাক হৰণ কৰিব লাগে এতিয়া যাক হৰণ কৰিব লাগে এইটো ভাজ্য যিহেৰে হৰণ কৰা যায় তাক কোৱা হয় ভাজক আৰু হৰণ কৰি পোৱা সংখ্যাটোকে কি বুলি কোৱা হয় ভাগফল বুলি কোৱা হয় তাকে এতিয়া এইটো 12 এইটো হৰণ কৰি দেখুৱাই দিছে এই 12ক হৰণ কৰিছে এইটো ভাজ্য এই 3টোৱে হৰণ কৰিছে এইটো ভাজক আৰু ইয়াৰ যিটো পাইছে হৰণ কৰি যিটো পোৱা যায় সেইটো কোৱা হয় ভাগফল বুলি কোৱা হয় তাৰপিছত এই পদ্ধতিয়ে হৰণ কৰি হৰণফল লিখোৱা এইটা লিখিবলৈ দিছে এইটো এই পদ্ধতি আমি হৰণ কৰি এইটো হৰণ কৰি 6 কি হয় 2 হৰণ কৰিব লাগে এইটো আমি কেনেকৈ কৈছি আমি ভাজ্যটো আমি এনেকৈ লিখিম 2 হৰণ কৰিব লাগে হয়নে এতিয়া কি হয় কেইবাৰ যাব 3 বাৰ 2 3 গুণ 6 তেতিয়াহলে কি হ'ব 0 এনে ধৰণে লিখিব লাগে এতিয়া এইটো মই কৰি দিলো এইটো ইয়াত তেতিয়াহলে কি হ'ব এইটো 3 হ'ব ইকিটা ঠিক তেনে ধৰণে কৰিবলৈ চেষ্টা কৰিবা ইয়াত কি দিছে হৰণ কৰা বুলি কৈছে লগতে ভাজ্য ভাজক আৰু ভাগফল চিহ্নিত কৰা বুলি কৈছে ইয়াত হৰণ কৰিবলৈ দিছে ভাজ্য ভাজক আৰু ভাগফল চিহ্নিত কৰিবলৈ দিছে মই তোমালোকক এটা কৰি দিছো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰা এটা প্ৰথমটো কি দিছে 20 হৰণ 4 এইটো আমি হৰণ কৰিম হয়নে কিহে 20ক আমি হৰণ কৰিব লাগে কিহে হৰণ কৰিব লাগে 4য়ে হৰণ কৰিব লাগে এটি এই যি আমি যাক হৰণ কৰিম এটো কোৱা হয় আমি এটো লিখিয়ে গৈছো ভাজ্য বুলি কোৱা হয় তো ভাজ্য আৰু এই যিহে হৰণ কৰা হয় ইয়াক কি বুলি কোৱা হয় ভাজক আমি আগে প্ৰথমতে ভাজ্য ভাজক চিনাক্ত কৰি লৈছো এতিয়া 4 লগত 4য়ে 20ক হৰণ কৰিব 4 লগত কিমান পূৰণ কৰিলে 20 হয় 5 পূৰণ কৰিলে 20 হয় 4 5 গুণ 20 হয় আৰু এই যিটো আমি ওপৰত পালো এইটোৱে হৈছে ভাগফল এইটো কি হ'ব ভাগফল আৰু ভাগফল এতিয়া ভাজ্য ভাজক এনে ধৰণে চিনাক্ত কৰিবলৈ লাগিব প্ৰথমতে হৰণ কৰিবলৈ এনেকৈ পাতি লবা তোমালকে যাক হৰণ কৰিব লাগে ভাজ্যটো এনেকৈ পাতি লবা আৰু এইটো ভাজ্য বুলি লিখিবা তাৰপিছত যিহে হৰণ কৰিব লাগে হেতু ইয়াত আমি ভাজক বুলি লিখিম আৰু হৰণফলটো যিটো পাম হেতু আমি ভাগফল বুলি লিখিম তোমালকে ইকিটা নিজে কৰিবলৈ চেষ্টা কৰিবা ইয়াত যিমান আছে তোমালকে নিজে কৰিবলৈ চেষ্টা কৰিবা এতিয়া কৰু আহা 5টা আম 5 গৰাকী মানুহৰ মাজত সমানে ভগালে গায়পতি কেইটাকৈ আম পাব 5টা আম 5 এ 5ক হৰণ কৰিলো কেইটাকৈ পাব এটাকৈ পাব 5টা আম যেতিয়া হেৰি হয় 5 এ 5ক হৰণ কৰিলে তেহলে কিমান হ'ব 1 হ'ব হয়নে গায়পতি এটাকৈ 8টা আম এটাকৈ 8টা আম কেই গৰাকী মানুহৰ মাজত সমানে ভগাব পাৰি এটাকৈ আমি 8 গৰাকী মানুহৰ মাজত ভগাব পাৰিম কিমানৰ পৰা পাৰিম একে এটাকে দিব লাগে 8 গৰাকী দিব লাগে তেতিয়া কিমান হ'ব গতিকে 8 হৰণ 1 সমান 8 ভেড়াৰ পাল এটা 3 নম্বৰটো দিছে ভেড়াৰ পাল এটাত থকা ভেড়াবোৰৰ মুঠ ঠেং 32খন প্ৰতিটো ভেড়াৰ 4খনকৈ ঠেং থাকিলে পালটোত কেইটা ভেড়া আছে ঠেং মুঠতে কিমান আছে আমি প্ৰথমতে হেতু লিখি ল'ব লাগিব 32 তাৰপিছত সেই 32টোক আমি প্ৰতিটো ভেড়া 4খনকৈ ঠেং আছে হয়নে ঠেং আছে কেইখনকৈ আছে 4খনকৈ আছে 4য়ে হৰণ কৰিব লাগিব 32খন হ'লে 4 কেটা ভেড়া হ'ব 32খন ঠেং হ'বলৈ 4য়ে আমি হৰণ কৰিব লাগিব যেটো প্ৰত্যেকটো ভেড়াৰ 4খন ঠেং কাৰণে 4য়ে হৰণ কৰিছো তে 8 4 লগত 32ক 4য়ে হৰণ কৰিলে আমি 8 পাওঁ যেটো 4 লগত
কিমান পূৰণ কৰিলে 32 হয় 8 পূৰণ কৰিলে হয় হয়নে 4 লগত 8 পূৰণ কৰিলে 32 হয় আমি এটা কথা মন কৰিব লাগে যে হৰণ কৰিবলৈ দিয়া থাকে আমি যদি যিটোৱে আমি হৰণ কৰিম যেটো ভাজকটোৰ লগত আমি ভাজ্য পাবৰ কাৰণে ভাজকৰ লগত পূৰণ কৰিব লাগিব মানে যিটো সংখ্যা পূৰণ কৰি আমি ভাজ্যটো পাম হেতুৱে হৰণফল হয় এতিয়া ভাজ্য পাবৰ কাৰণে যিটো সংখ্যাৰে মানে ভাজকৰ লগত যিটো সংখ্যা পূৰণ কৰিলে ভাজ্যটো পোৱা যায় হেতুৱে হৰণফল হয় এতিয়া যেহেতু ইয়াত 4 আছে হয়নে ভাজকটো 4 আছে ইয়াৰ লগত ভাজক 32 পাবৰ কাৰণে ভাজ্য পাবৰ কাৰণে কিমান পূৰণ কৰিবলৈ 8 পূৰণ কৰিবলৈ আছে এতিয়া হলে সেই কাৰণে কি হ'ব এটোৱে কি হ'ব ইয়াৰ ভাগফল 4 নম্বৰ কৈছে দোকান এখনত বিক্ৰী কৰিবলৈ ৰখা ৰিক্সাবোৰ মুঠ চকাৰ সংখ্যা 24টা হলে ৰিক্সাৰ সংখ্যা কিমান চকাৰ সংখ্যা কিমান কৈছে চকাৰ সংখ্যাটো আমি লিখিম 24টা ৰিক্সাবোৰ দোকান এখন বিক্ৰী কৰিবলৈ ৰখা ৰিক্সাৰ মুঠ চকাৰ সংখ্যা 24 যেটো এখন ৰিক্সাৰ চকা 3টা আমি 3টাই কৰিম মুঠ চকা 24টা আছে 24টা হলে 3টাকে কেটা থাকিব কেখন হ'ব তেতিয়া 3এ হৰণ কৰিব যেটো ৰিক্সাৰ চকা তেতিয়া কেখন আছে ৰিক্সাৰ সংখ্যা 3 লগত 8 পূৰণ কৰিলে 24 হয় আমি যেটো 24ক 3এ হৰণ কৰিলে 8 পাম হয়নে তেতিয়া হলে ৰিক্সাৰ সংখ্যা 8 হ'ব এতিয়া হৈছে পূৰণ আৰু হৰণৰ সম্পৰ্কলৈ মই তোমালোকক কৰি যাওঁতে অংকবিলাক পূৰণ আৰু হৰণৰ সম্পৰ্ক কি তোমালোকক মই দেখুৱাই আহিছো তথাপিও ইয়াত চোৱাচোন কি দিছে সুকন্যা ঘৰৰ ৰঙালী বিহুৰ আয়োজন বিহুৰ দিনাখন সুকন্যাৰ মহাক মাহীয়েক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী দুগৰাকী সুকন্যাহঁতৰ ঘৰলৈ আহিব বিহুৰ দিনাখন কি হয় সুকন্যাৰ মহাক মাহীয়েক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী দুগৰাকী সুকন্যাহঁতৰ ঘৰলৈ আহিব মাকে তেওঁলোকৰ বাবে বিহুৱানৰ যোগাৰ কৰিছে কিহৰ যোগান কৰিছে বিহুৱানৰ গামোচা কেইখনত থকা জাপি ফুলবোৰ ইমান ধুনীয়া ফুলকেইটা গণনা কৰো ৰবা ইয়াত কেইটা ফুল আছে জাপি ফুল এটা দুটা তিনটা চাৰিটা পাঁচটা হয়নে এখন গামোচাত জাপি ফুল আছে কেইটা আমি হিসাব কৰিলৈ নহয় কেইটা পাইছিলো আমি জাপি ফুল 5টা পাইছিলো হয়নে 5টা লিখিম 4 গৰাকী মানুহৰ গামোচা লাগিব 4খন লাগিব এতিয়া 4 গৰাকী মানুহ লাগিব কেখন 4 গৰাকী এটা 4খন গামোচাত থকা মুঠ জাপি ফুলৰ সংখ্যা কিমান চাও 4 যেটা 5টাকে আছে এখনত 4খনৰ কিমান 4 5 গুণ 20 হয় মানে 5 যেটো 5টাকে এখনত আছে 4 জনৰ কাৰণে 4খনত 5ৰ লগত 4 পূৰণ কৰিব 20টা হয়নে 4খন গামোচাত থকা মুঠ 20টা জাপি ফুল প্ৰতিখন গামোচাত 5টাকৈ জাপি ফুল আছে অৰ্থাৎ কি হয় মুঠ জাপি ফুল আছে 20টা হয়নে আৰু সেই 20টাক আমি হৰণৰ হয় কেনেধৰণে কৈছে যেটো 20টা জাপি ফুল আছে মুঠ হয়নে আৰু 4খন আছে 4এ হৰণ কৰিছে এতিয়াটো হৰণ কৰি 5 পাইছে এতিয়া তোমালোকৰ হৰণগত এটো চাবা যদি তোমাৰ ভাজ্যটো দিয়া নাথাকে তেতিয়া হলে যদি এই ভাজক আৰু ভাগফল দিয়া থাকে তেতিয়া হে ভাজ্যটো উলিয়াবৰ কাৰণে ভাজক আৰু এই যেটো ভাগফল এই দুটা পূৰণ কৰিলে আমি ভাজ্যটো পাই যাম 4 5 গুণ 20 মানে এটো 4 5 গুণ 20 ভাজ্য আৰু ভাজক পূৰণ কৰি আমি এই ভাজ্যটো পাই যাওঁ চিন্তা কৰা এখন গামোচাত 5টা জাপি ফুল আছে তেন্তে 30টা জাপি ফুল পাবলৈ তেনেকুৱাকৈ গামোচা কেইখন লাগিব এখন গামোচাত 5টা জাপি ফুল আছে জাপি ফুল কেইটা আছে 5টা তেনে 30টা জাপি ফুল পাবলৈ তেনেকুৱা কেইখন গামোচা লাগিব এখন গামোচাত 5টা জাপি ফুল আছে 5টা তেনে 30টা জাপি ফুল পাবলৈ কেইখন গামোচা লাগিব এতিয়া আমি এটো কি কৰিম 30টা জাপি ফুল আছে 30টা তাৰপিছত এখনত কেইটাকে আছে 5টাকে মানে 5টাকে 5টাই তেনেকুৱা 30টা পাবৰ কাৰণে 5এ আমি 30ক হৰণ কৰিব লাগিব 5ৰ লগত কি পূৰণ কৰিলে 30 হয় 6 পূৰণ কৰিলে 30 হয় এতিয়া 6খন গামোচা লাগিব হয়নে কেইখন গামোচা লাগিব 6খন গামোচা লাগিব পূৰণ আৰু হৰণৰ মাজৰ সম্পৰ্ক স্থাপন কৰো আহা 5 7 গুণ কিমান 35 মইটো 35 লিখি দিছো 35 এতিয়া মই তোমালোকক কৈছিল যে ভাজক আৰু ভাগফল যদি দিয়া থাকে ভাজ্য উলিয়াব একেবাৰে সহজ এই ভাজক আৰু ভাগফলটো পূৰণ কৰি আমি
যিটো হৰণ কৰিব লাগে সেইটো মানে যাক হৰণ কৰিব লাগে সেইটো ভাজ্য বুলি কোৱা হয়, সেইটো পাই যাওঁ। 7 আৰু 5 পূৰণ কৰিলে কি হয় 35, এইটো 35 বহিবই কাৰণে। তাৰপিছত ইয়াত 35 আছে, ভাজ্যটো 35 আছে, 35 এইটো 7 আছে, 7 পাইছোঁ। এইটো 7 35ক কিমান 7 লগত কিমান পূৰণ কৰিলে 35 হ'ব? 5 পূৰণ কৰিলে হয়, সেইকাৰণে 5 হ'ব। 5 7 গুণ 35। ঠিক একেধৰণে 9 6 গুণ 54, 6 9 গুণ 6 54 হৰণ কৰিলে কিমান পাওঁ? 9। যিহেতু 54 পাবৰ কাৰণে আমি জানোৱেই যে ভাজক আৰু ভাগফল পূৰণ কৰিব লাগে। 6 লগত এতিয়া কি পূৰণ কৰিব লাগিব? 9 পূৰণ কৰিলে 54 পাম। আকৌ ভাজক আৰু ভাগফল দিয়া থাকিলেতো একেবাৰে সমস্যাই নাই। 9 আৰু 6 দিয়াই আছে, এই দুইটা পূৰণ কৰিলে আমি এই ভাজ্যটো পাই যাওঁ। 9 6 গুণ 54 হয়। তাৰপিছত এইকেইটা 3 21 হৰণ কৰিলে 7 পাওঁ, 3 12 হৰণ কৰিলে 4 পাওঁ। এতিয়া ইয়াত 5 পাবলৈ কি হ'ব? এই ভাজ্য পাবৰ কাৰণে ইয়াৰ লগত দুইটা পূৰণ কৰি পাওঁ হয়নে? ইয়াত আমি 5 লগত কি পূৰণ কৰিলে 15 পাম? 3 পূৰণ কৰিলে 3 হ'ব, 5 15। এতিয়া 5 লগত কি পূৰণ কৰিলে 15 পাম? 3 পূৰণ কৰিলে 3 হ'ব। 12 লগত যেতিয়া তোমালোকে ভাজকটো নাথাকে তেতিয়া যদি ভাগফলটো থাকে, ভাজ্য থাকে, তেতিয়াহ'লে ভাজকটো উলিয়াব লাগে। তেতিয়া কি কৰিব লাগে? আমি এই ভাগফলটো যি পোৱা আছে, ভাগফলটো লগত কি পূৰণ কৰিলে ভাজ্যটো পোৱা হয় সেইটো বহাই দিলে হ'ব। এতিয়া 4 লগত 3 পূৰণ কৰিলে ভাজ্য পোৱা যায়। 4 3 গুণ 12, 21 7। 7 লগত কি পূৰণ কৰিলে 21 পাম? আমি 3 পূৰণ কৰিলে পাম। এইটোৱে হ'ব হৰণফল। এইটো পূৰণ কৰি যিটো পাওঁ সেইটোৱে ভাজ্য হয়নে? এইকেইটা ঠিক তেনেধৰণে একেধৰণে তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। এতিয়া পূৰণ আৰু হৰণৰ মাজত সম্পৰ্ক বুজি তালিকাখন সম্পূৰ্ণ কৰা। এতিয়া পূৰণ আৰু হৰণৰ সম্পৰ্ক ইয়াত কি হ'ব? 9 লগত কি পূৰণ কৰিলে 18 হ'ব? আমি যিহেতু ভাজ্য পাবৰ কাৰণে ভাজক আৰু কি কৰিবলৈ ভাগফল পূৰণ কৰিবলৈ 9 আৰু 2 পূৰণ কৰিলে আমি 18 পাম। এতিয়া কি হ'ব? 2 পূৰণ 9 সমান 18। ইয়াত 8 5 গুণ 40 হয় হয়নে? 40 হৰণ 5 8 এনেধৰণে কৰিব পাৰে। এইকেইটা তোমালোকে নিজেই কৰিবা। তলাকেইটা খুলিবলৈ শুদ্ধ চাবিপাত বিচাৰি 8টা নিমিলাও আহা। এতিয়া 5 20 পূৰণ কৰিবলৈ 5 লগত কি পূৰণ কৰিলে 20 হ'ব? 4 পূৰণ কৰিলে সেইটো। তেতিয়াহ'লে আমি কি হ'ব? এইটোৰ লগত মিলাব লাগিব। তাৰপিছত 3 লগত কি পূৰণ কৰিলে? 3 6 গুণ 18, 6 এইটো ইয়াৰ লগত মিলাব লাগিব। 5 লগত কি পূৰণ কৰিলে 25 হ'ব? 5 পূৰণ কৰিলে 25 হ'ব, 5 5 গুণ হৰণ হ'লে 5 হ'ব। 6 লগত কি পূৰণ কৰিলে 12 হ'ব? 2 পূৰণ কৰিলে ভাগ যেহেতু ভাগফল আৰু ভাজকে পূৰণ কৰিলে ভাজ্যটো পোৱা যায় 6 লগত, তেতিয়াহ'লে কি ভাগফল পূৰণ কৰিবলৈ 2 পূৰণ কৰিবলৈ 6 2 এইটো হ'ব। 9 লগত কি পূৰণ কৰিলে 3 হ'ব হয়নে? 3 পূৰণ কৰিলে পাম। তাৰপিছত হৰণফল 6 হোৱাকৈ খালী ঠাইবোৰত সংখ্যা বহাওক। হৰণফল 6 হোৱাকৈ খালী ঠাইবোৰত সংখ্যা বহাওঁ আহা। হৰণফল 6 হ'ব লাগিব। হৰণফলটো আমি এই 6টো পাব লাগিব। ইয়াত এইটো এই হৰণফলটো পাব লাগিব। এতিয়া এইটো যেতিয়া আমি ভাজক আৰু ভাগফল যদি দিয়া থাকে আমি ভাজ্যটো উলিয়াব লাগে। 8 6 গুণ 48, 48 দি দিলে হৈ যাব। 8 48 48ক 8 হৰণ কৰিলে 6 পাম। 6 এইটোৰ লগত কি পূৰণ কৰিলে এই 30টো পাম। 5 পূৰণ কৰিলে 5। আকৌ এনেদৰে ইয়াত এটাও নাথাকিলে কেনেকৈ কৰিম আমি? 36 হৰণ 6 6 6 গুণ যিহেতু 6 6 গুণ 36 এইটো হয়নে? তাৰপিছত আকৌ এইটো কি হ'ব? ইয়াত দিছে 6 হয়নে? ইয়াত কি দিব লাগিব আমি? 3 6 পাবৰ কাৰণে হৰণফল
ইয়াত আমি কি দিব লাগিব তেতিয়াহ'লে 18 দিব লাগিব হয়নে 18 যে 3 6 গুণ 18 হয়নে এইকেইটা তোমালোকে নিজে বহুৱাবলৈ চেষ্টা কৰিবা এইকেইটা মই তোমালোকক ইমান কেইটা কৰি দিলোঁ তোমালোকে এইকেইটা নিজে কৰিবলৈ চেষ্টা কৰিবা আজিৰ পাঠ ইমানতে সামৰিছোঁ পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ